বিজনীৰ পানবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। আগবঢ়াইছো এটা ব্ৰেকিং নিউজ। বিজনীৰ পানবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰী কাহিতামাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। মানশ্ৰী নন এনচি সুদেমপুৰী গাঁৱৰ সমীপত প্ৰৱেশ কৰে হাতীৰ জাকটো। হাতী খেদিবলৈ যোৱাৰ সময়তে হাতীৰ আক্ৰমণত মৃত্যু হয় ৰহিন বসুমতাৰী নামৰ 50 বছৰীয়া লোকজনৰ। জানিব পৰা মতে হাতী খেদিবলৈ যোৱাৰ সময়তে হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় লোকজনৰ। ঘটনাস্থলীত পানবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া, বনকৰ্মী আৰু পানবাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আমি আকৌ কৈছো, বিজনীৰ পানবাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। বিজনী মহকুমাৰ অন্তৰ্গত পানবাৰী কাহিতামাত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় লোকজনৰ। মানশ্ৰী নন এনচি সুদেমপুৰী গাঁৱৰ সমীপত প্ৰৱেশ কৰে হাতীৰ জাকটো। হাতী খেদিবলৈ যোৱাৰ সময়তে হাতীৰ আক্ৰমণত মৃত্যু হয় ৰহিন বসুমতাৰী নামৰ 50 বছৰীয়া লোকজনৰ। জানিব পৰা মতে হাতী খেদিবলৈ যোৱাৰ সময়তেই হাতীৰ আক্ৰমণত থিতাতে নিহত হয় লোকজন। ঘটনাস্থলীত পানবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া, বনকৰ্মী আৰু পানবাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। গুজৰৰ কথা, আজি পানবাৰী ৰেঞ্জৰ অন্তৰ্গত আমাৰ এনচি কাহিতমা এইখিনি এৰিয়াত আজি বহুদিন ধৰি হাতীৰ তাণ্ডৱ চলি আছে। যোৱাকালি এই এৰিয়াত বহু হাতী এটা পাল আহিছিলে। এই হাতীৰ জাগে আধা গুচি গ'ল আৰু 4জনী, 3টা ডাঙৰ আৰু এজনী সৰু এইখন পাবাৰীত সোমাই থাকিলে। তেওঁলোকে দিনত নেগেলে, ইয়াত থাকিল। তাতেই ঠিক 3:30 বজাত ইয়াৰে ৰহেন বসুমতাৰী ৰূপে গুবলাং বসুমতাৰী ডাঙৰীয়াই অকলে আবেলি 3:30 বজাত এইখন বাঁহৰ বাগানৰ তলত নিজে অকলে মানে হাইহিলা খেদাবৰ কাৰণে চেষ্টা কৰিছিলে। হাতত দা আছিলে, জং আছিলে। তথাপিও যিহেতু নিজৰ বাচ্চা আছে হাতীটোৰ লগত, এই বাচ্চাটো ৰক্ষণাবেক্ষণা কৰাৰ ক্ষেত্ৰত নিজে অলপ আশংকিত হৈ পেলাই তাক এটাক কৰিছে। এটাক কৰাৰ লগে লগে তেখেত ৰহেন বসুমতাৰী থিতাতে মৃত্যু হয়। খুব দুখ লগা কথা। সেইটো খবৰ পাই লগে লগে মই নিজে স্পটত আহি পেলাই চালোঁ। সঁচাকৈ মৰ্মান্তৰ দুখৰ কথা। যিয়ে নহওক, তেখেতৰ ঘৰত আহি পেলাই মই দুখৰ সমভাগী তথা সমবেদনা দিবৰ কাৰণে তেখেতৰ ঘৰত উপস্থিত হৈছোঁ। দুখ লাগে। এতিয়া সেইটো আইনগত হিচাপে পষ্টমৰ্টেম কৰিব। পষ্টমৰ্টেম কৰাৰ পাছত আমাৰ অলৰেডি পানবাৰী CI তথা OC আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰেঞ্জ অফিচাৰ অলৰেডি ইয়াৰ উপস্থিত হৈছে। অলৰেডি এইটো উদ্ধাৰ কৰা হৈছে। BTC চৰকাৰৰ পৰা আগে পিছে তেনেকুৱা ৰেভিনিউ ভিলেজত আহি পেলাই যদি হাতী যদি তাণ্ডৱ কৰে বা মানুহ পেলায়, তাৰে কিবা এটা ক্ষতিপূৰণ দিয়াৰ কাৰণে আমাৰ ব্যৱস্থা আছে। মই বৰ্তমান চৰকাৰৰ সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া চৰকাৰ ডিপাৰ্টমেণ্টৰ EM পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক মই অনুৰোধ কৰিম যে তেখেতৰ যিটো ক্ষতি কম্পেনচেশ্যন পোৱাৰ কাৰণে যাতে ব্যৱস্থা কৰে। চিৰাঙৰ পৰা বৰ্ণালী তালুকদাৰ, এনালাইচিছ 24/7।